প্ৰভু যীশুৰ মধুৰ নামত সকলোকে নমস্কাৰ। মই আজি আপোনালোকক মানুহৰ জীৱন কেনে অৱস্থাত আছে তাৰ বিষয়ে ক'ব বিচাৰিছোঁ। আপুনি ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে মনোযোগেৰে চাব। যদি আপুনি নতুন শ্ৰোতা হয় তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি দিব। তেতিয়া আপুনি আমাৰ চেনেলৰ যোগেদি প্ৰচাৰ হোৱা নতুন নতুন আত্মিক শিক্ষাসমূহ শুনি আশীৰ্বাদ প্ৰাপ্ত হ'ব পাৰিব। ঈশ্বৰে মানুহক আধ্যাত্মিক ব্যৱস্থা দিছে। পবিত্ৰ বাইবেলৰ বাক্যসমূহ ঈশ্বৰ জিহুৱাই মানুহলৈ দিয়া ব্যৱস্থা। সেই ব্যৱস্থাসমূহ পালন কৰি যোৱা যোগেদিহে আপুনি মানৱীয় জন্মৰ সাৰ্থকতা লাভ কৰিব পাৰিব বা এজন সিদ্ধ পুৰুষৰ অৱস্থা প্ৰাপ্ত কৰিব পাৰিব। সেইবাবে প্ৰভু যীশুৱে কৈছে, মই নম্ৰ আৰু কোমল চিত্ৰ মানুহ। এই হেতুকে তোমালোকৰ ওপৰত মোৰ জুৱলি লোৱা আৰু মোৰ পৰা শিক্ষা লোৱা, তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা। কিয়নো মোৰ জুৱলি সুসহ্য আৰু ভাৰো লঘু। মঠি 11:29-30 আপুনি প্ৰতিদিনে প্ৰভু যীশুৰ বিষয়ৰ আত্মিক শিক্ষাত বৃদ্ধি হ'ব লাগিব আৰু সেই শিক্ষাৰ জুৱলি অধীন হৈ চলি যাব লাগিব। সেই জুৱলি সুসহ্য আৰু ভাৰো লঘু। যদি আপুনি সেই জুৱলি অধীন হৈ থাকিব পৰা নাই তেন্তে আপুনি ঈশ্বৰৰ বিদ্ৰোহী হৈছে। ঈশ্বৰৰ বাক্য উলংঘন কৰাই ঈশ্বৰৰ বিৰুদ্ধে কৰা পাপ। আদি পুস্তক 3:6। পাপৰ মূল হৈছে শয়তান। তেতিয়া সৰ্পই নাৰীক ক'লে, দৰাচলতে তোমালোকে নমৰা, কিয়নো যিদিনা তোমালোকে তাৰ ফল খাবা সেইদিনাই যে তোমালোকৰ চকু মুকলি হৈ তোমালোক ঈশ্বৰৰ নিচিনা ভাল বেয়া জানোতা হবা, তাক ঈশ্বৰে জানে। আদি পুস্তক 3:4-5। শয়তানে চতুৰতাৰে প্ৰথম মানুহক প্ৰলোভিত কৰি ঈশ্বৰৰ ব্যৱস্থা উলংঘন কৰালে। প্ৰথম মানুহৰ অবাধ্যতাৰ দ্বাৰা পাপ জগতলৈ আহিল। এতেকে যেনেকৈ এজন মানুহৰ দ্বাৰা পাপ আৰু পাপৰ দ্বাৰা মৃত্যু জগতত সোমাল আৰু সকলোৱে পাপ কৰাত সেই মৃত্যু সকলো মানুহলৈ বিয়পি গ'ল। ৰোমিয়া 5:12। সকলো অধাৰ্মিকতাই পাপ। প্ৰথম জোহন 5:17। সৎকৰ্ম কৰিবলৈ জানিও নকৰাটো পাপ। প্ৰভুৰ বাক্যই কৈছে, এতেকে যিকোনোৱে সৎকৰ্ম কৰিবলৈ জানিও তাক নকৰে তাৰ পাপ হয়। জাকোব 4:17। যদি আপুনি সৎকৰ্ম কৰিবলৈ জানিও কৰা নাই তেন্তে আপুনি ঈশ্বৰৰ দৃষ্টিত পাপ কৰি আছে। মানুহৰ চিন্তা আৰু কল্পনাটো পাপ। পাছে জিহুৱাই দেখিলে পৃথিৱীত মানুহৰ দুষ্টতা অধিক আৰু সদায় তাৰ মনৰ চিন্তা সকলো কল্পনা কেৱল মন্দ। আদি পুস্তক 6:5। কিয়নো ভিতৰৰ পৰা অৰ্থাৎ মানুহৰ চিত্তৰ পৰা কুচিন্তা, ব্যভিচাৰ, চুৰ, নৰবধ, পৰস্ত্ৰীগমন, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কুদৃষ্টি, নিন্দা, অহংকাৰ, মূৰ্খতা এইবোৰ ওলায়। এই সকলো মন্দ ভিতৰৰ পৰা ওলায় আৰু এইবোৰে মানুহক অশুচি কৰে। মাৰ্ক 17:21-23। মানুহৰ অৱস্থা আৰু স্বভাৱেই পপীয়া। গীত লেখক দাউদে কৈছে, চোৱা, অধৰ্মতে মোৰ জন্ম হ'ল, মোৰ মাতৃয়ে মোক পাপতেই গৰ্ভধাৰণ কৰিলে। গীতমালা 51:5। কিয়নো একো প্ৰভেদ নাই, কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে। ৰোমিয়া 3:23। পাপ বিভিন্ন: ব্যভিচাৰী, দেৱপূজক, পৰস্ত্ৰীগামী, সুখাভিলাষী, পুংমৈথনী, চোৰ, লোভিয়া, মতলীয়া, নিন্দক বা অপহাৰক, এইবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। প্ৰথম কৰিন্থিয়া 6:10। সকলো অধাৰ্মিকতা, দুষ্টতা, লোভ, হিংসা, অসূয়া, নৰবধ, বিবাদ, ছল আৰু শত্ৰুতাৰে পৰিপূৰ্ণ, ফুচফুচাওতা, পৰচৰ্চাকাৰী, ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ,
গৰ্বী, অহংকাৰী, দৰ্পী, কুকল্পনা জন্মোৱা, পিতৃ-মাতৃক নমনা, নিৰ্বোধ, নিয়ম ভঙা, স্নেহহীন আৰু নিৰ্দয়। ৰোমিয়া 1:29-31 পাপ প্ৰকাশ্য আৰু গুপ্তও হ'ব পাৰে। 1 তিমোথী 5:24-25 সকলো পাপ ঈশ্বৰৰ বিৰুদ্ধে হয়। তুমি তোমাৰ বাক্যত ধাৰ্মিক আৰু তোমাৰ বিচাৰত নিৰ্দোষী হ'বৰ নিমিত্তে তোমাৰ বিৰুদ্ধে, অকল তোমাৰেই বিৰুদ্ধে মই পাপ কৰিলোঁ। গীতমালা 51:4 এতেকে মই কেনেকৈ এনে মহা দুষ্কৰ্ম আৰু ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব পাৰোঁ? আদি পুস্তক 39:7-9 পাপৰ প্ৰতিফল মৃত্যু। পাপৰ দ্বাৰা মৃত্যু জগতত সোমাল আৰু সকলোৱে পাপ কৰাত সেই মৃত্যু সকলো মানুহলৈকে বিয়পি গ'ল। ৰোমিয়া 5:12 কিয়নো পাপৰ বেচ মৃত্যু। ৰোমিয়া 6:23 পাপৰ প্ৰতিফল অশান্তি। মোৰ পাপৰ কাৰণে মোৰ অস্থিবোৰত একো শান্তি নাই। গীতমালা 38:3 পাপৰ প্ৰতিফল ঈশ্বৰৰ মংগলৰ পৰা বঞ্চিত। তোমালোকৰ অপৰাধে এইবোৰ আঁতৰালে আৰু তোমালোকৰ পাপবোৰে তোমালোকৰ পৰা মংগল আটক কৰিলে। জিৰিমিয়া 5:25 পাপৰ প্ৰতিফল অনন্তকলীয়া নৰক। তেতিয়া তেওঁ বাওঁফালে থকাবোৰক ক'ব, হেৰৌ হাওৱে পোৱাহঁত, শয়তান আৰু তাৰ দূতবোৰৰ নিমিত্তে যুগুত কৰি থোৱা অনন্ত জুইলৈ তহঁতে মোৰ ওচৰৰ পৰা গুচি যাহক। মঠি 25:41 পাপ খণ্ডন বা উদ্ধাৰৰ উপায়। যীশুখ্ৰীষ্টৰ প্ৰায়শ্চিত্তকাৰী মৃত্যুৰ বিনিময়তহে পাপৰ পৰা মুক্তি আছে। ঈশ্বৰৰ সেই ধাৰ্মিকতা যীশুখ্ৰীষ্টত বিশ্বাস কৰা দ্বাৰাই বিশ্বাস কৰা সকলোলৈ দিয়া যায়। যিহেতু যীশুত বিশ্বাস কৰাজনক ধাৰ্মিক বুলি গণিত কৰিব পাৰে। কাৰণ যীশুখ্ৰীষ্টৰ তেজত হোৱা বিশ্বাসৰ দ্বাৰা যি প্ৰায়শ্চিত্ত, সেই প্ৰায়শ্চিত্ত স্বৰূপ তেওঁক প্ৰকাশ কৰিলে। ৰোমিয়া 3:24-26 সেয়েহে যীশুখ্ৰীষ্টৰ চৰণত পাপ স্বীকাৰ কৰি মন পালতাই যীশুখ্ৰীষ্টক প্ৰভু ও ত্ৰাণকৰ্তাৰূপে গ্ৰহণ কৰাটোৱে সকলো পাপৰ পৰা ক্ষমা পোৱা উপায়। কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। যোহন 3:16 এই বাক্য শুনা সকলোকে প্ৰভু যীশুৱে আশীৰ্বাদ কৰক। আমেন। প্ৰিয় শ্ৰোতাসকল, আপোনালোকে ঈশ্বৰৰ বাক্য শিক্ষাৰ পৰিচৰ্যাৰ বাবে প্ৰাৰ্থনা কৰিব। এই পৰিচৰ্যা আগবঢ়াই নিবলৈ বহুতো আৱশ্যকতাবিলাক প্ৰয়োজন আছে। সেইবাবে আপুনি দান বৰঙণি পঠাই সহায় সহযোগ কৰিব বুলি অনুৰোধ জনালোঁ। আমি আপোনালোকৰ পৰিয়ালৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰি আছোঁ। প্ৰভুৱে আপোনালোক সকলোকে কুশলে ৰাখক। ধন্যবাদ।